ডাঙৰীয়া তেখেতকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো আৰু তেখেতকো সম্বৰ্ধনা শিৱালয় নৱগ্ৰহ মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক নয়নমণি খাউন ডাঙৰীয়া আগবাঢ়ি আহক। আমি পতাকা উত্তোলনৰ ব্যক্তিসকলক সম্বৰ্ধনা জনাব বিচাৰিছো। পতাকা উত্তোলন বৰুৱা তেখেত বিশিষ্ট অধিবক্তা শ্ৰী শ্ৰী শিৱালয় নৱগ্ৰহ মন্দিৰৰ ট্ৰাষ্ট কমিটিৰ সদস্য সদস্যালৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধৰ্মক ধাৰণ কৰি অৰ্থাৎ মঠ মন্দিৰৰ যি চূড়া আমি নোলাবলৈ হ'লে প্ৰতিবাদ কৰিম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতক আমি শ্ৰী শ্ৰী শিৱালয় নৱগ্ৰহ মন্দিৰৰ পৰিচালনা সমিতি আৰু উৎসৱ সমিতিৰ তৰফৰ পৰা এখনি গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছো আৰু অভিনন্দন জনাইছো। আৰু এই অভিনন্দন আৰু সম্বৰ্ধনা জনাব আমাৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ তৰুণ শইকীয়া ডাঙৰীয়া। সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো। গোলাঘাট নগৰৰ আমোলাপৈ অৱস্থিত শিৱালয় নৱগ্ৰহ দেৱালয় ইতিমধ্যে কৈছে অসমত এনে মন্দিৰ কেৱল দুটা। এইকাৰণে কৈছে নৱগ্ৰহ এই গুৱাহাটী আৰু গোলাঘাটৰ মন্দিৰটোত 9জন গ্ৰহৰে মূৰ্তি আছে আৰু 9জন গ্ৰহৰ মূৰ্তিতে পূজা পাঠ হয়। আমাৰ অসমীয়াসকলৰ বা আমাৰ হিন্দুসকলৰ যে নতুন বৰ্ষ আৰম্ভ হয়, বৰ্ষ আৰম্ভ আমি ৰাশি বিশ্বাস কৰোঁ, নক্ষত্ৰ বিশ্বাস কৰোঁ, কিন্তু বৰ্ষচক্ৰ বিশ্বাস কৰোঁ। পঞ্জিকা ওলোৱাৰ লগে লগে আমি প্ৰত্যেকে নিজৰ নক্ষত্ৰ অনুসৰি আগন্তুক বৰ্ষটো কেনেকৈ যাব, কি হ'ব আমি চাওঁ। সেই অনুসৰি পঞ্জিকাত লিখা থাকে যে কাৰোবাৰ ৰসাতল, কাৰোবাৰ ফৰলং মৰণং এনেকুৱাতে। আৰু তেনেকুৱা এটা হ'লে গ্ৰহত উপদৃষ্টি পৰিলে কি কি দান দিব, কি কৰিব তাত বিধান দিয়া থাকে। সেই বিধানখিনি প্ৰত্যেকজন মানুহে ভাবে যে মই দান বৰঙণি কৰিলে মই এই অহা আগন্তুক সমস্যাৰ পৰা কিবা লাঘব হ'ব পাৰোঁ নে, আগ্ৰহ কৰা তেনে দান বৰঙণিখিনি দিবলৈ তেওঁলোকক আমি এই নৱগ্ৰহ মন্দিৰত এটা চন্দ্ৰ চিন্তা কৰা হৈছিল যে আমি এটা মন্দিৰ স্থাপন কৰোঁ। আৰু তেতিয়াৰ পৰা ইয়াত এই ব্যৱস্থাটো হৈ আছে। আৰু ৰাতিপুৱা ভক্তসকলে যিসকল দান দিবলৈ আহে, গ্ৰহ দান দিবলৈ আহে, বিপ্লৱ দিবলৈ আহে, তেওঁলোকক প্ৰথমে পূজা হয়। পূজা হোৱাৰ পিছত গ্ৰহ দান লোৱা গ্ৰহ বিপ্লৱ আছে বহি তেওঁলোকক দান দিয়ে আৰু আশীৰ্বাদ এটা লয় মন্দিৰৰ পৰা, যাতে আগন্তুক বছৰটো তেওঁ পৰিয়ালটো সুকলমে থাকক, দেশৰ বাবে জাতিৰ বাবে যাতে কাম কৰিব পাৰে সেইটো আগ্ৰহ কৰে। আৰু এই যেতিয়া তেওঁলোকে দান দিয়া ব্যক্তিসকলৰ আপোনাৰ যদি বাস্তৱত তেওঁলোকক চকুৰে চায় তেতিয়া বুজিব যে দান দিয়াৰ আগলৈকে, দানৰ কাৰ্যক্ৰমটো কৰাৰ আগলৈকে তেওঁৰ মুখৰ আকাৰটো বা মুখৰ
চেহেৰাটো আৰু দান দিয়াৰ পিছত তাৰ যথেষ্ট পৰিৱৰ্তন হয় যেনেকৈ যে ফলং মৰণত সেই তাৰ কাৰণে যিখিনি প্ৰতিকাৰ কৰাৰ পিছত মানুহজন এনেকুৱা হয় যে মই অহা বছৰলৈ মই মোৰ এই আগন্তুক বছৰটোত মোৰ কোনো অসুবিধা নহয় মোৰ কামখিনি হ'ব আচলতে সেই দানটো দিয়াৰ লগে লগে মানুহজনৰ পজিটিভ ভাৱটো জাগৃত কৰে আৰু সেই পজিটিভ ভাৱটোৰ ওপৰত ভিত্তি কৰিয়ে আগন্তুক গোটেই বছৰটো কাম আজি গোলাঘাটৰ শ্ৰী শ্ৰী শিৱালয় নৱগ্ৰহ মন্দিৰৰ প্ৰাংগণত বাৰ্ষিক কৰ্ম যি পূজন আৰু হৱন নৱগ্ৰহৰ ইতিমধ্যে অনুষ্ঠিত হৈছে পুৱা ভাগতে আমাৰ পতাকা উত্তোলন হৈ গৈছে বন্তি প্ৰজ্বলন হৈছে আৰু এই পতাকা উত্তোলনৰ মূল ধ্বজাভাগ উত্তোলন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ গৃহাশ্ৰমিক সত্ৰৰ সত্ৰাধিকাৰী আমাৰ শ্ৰদ্ধাৰ জনাৰ্দন দেৱ গোস্বামী প্ৰভু আৰু মূল বন্তিভাগ প্ৰজ্বলন কৰিবলৈ আমাৰ মাজত উপস্থিত আছিলে শ্ৰী শ্ৰী মুকলিমূৰীয়া টোলৰ ডক্টৰ চণ্ডীচৰণ গোস্বামী ডাঙৰীয়া আৰু ইয়াৰ লগে লগে আমি আচলতে 9জন গ্ৰহৰ 9খন পতাকা আৰু 9 গছ বন্তি প্ৰজ্বলন কৰিছিলোঁ গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ইতিমধ্যে সেই কাৰ্যসূচী হৈ গৈছে ইয়াৰ পিছতে আমাৰ যি বিধায়িনী কৰ্ম সেই কৰ্ম আৰম্ভ হৈছে আৰু গোলাঘাটৰ এই নৱগ্ৰহ মন্দিৰত আচলতে অসমৰ বিভিন্ন কোণৰ পৰা ভক্তপ্ৰাণ আহি ইয়াত দান বৰঙণি দিয়ে ইয়াত অংশীদাৰ হয় গতিকে আমি আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ সকলো আহক এই মন্দিৰত আমাৰ পূজা পাৰ্বণ হৈয়ে থাকে আৰু আগন্তুক আমাৰ বহুতো কাৰ্যসূচী আছে গতিকে সকলোকে আমি আহ্বান জনাইছোঁ আমাৰ অসমৰ এইটো দ্বিতীয়টো মন্দিৰ গুৱাহাটীত আছে তাৰপিছতে গোলাঘাটত আছে এই নৱগ্ৰহ মন্দিৰ গতিকে আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ সকলো আহক আৰু আমাৰ এই নৱগ্ৰহ মন্দিৰৰ অংশীদাৰ হওক ধন্যবাদ শিৱালয় নৱগ্ৰহ মন্দিৰ আজিৰ পৰা আমাৰ নৱগ্ৰহ যজ্ঞ চলি আছে এই মন্দিৰটো অসমৰ আপাৰ আসামৰ এটাই মন্দিৰ গুৱাহাটীৰ বাদে অসমৰ আৰু কোনো জেগাত নৱগ্ৰহ মন্দিৰ নাই এই নৱগ্ৰহ মন্দিৰটো 2009 চনতে প্ৰতিষ্ঠিত হৈছিলে তাৰপৰা লাহে লাহে আমি এই মন্দিৰটো লাহে লাহে আমি ডাঙৰ কৰি আনি আছোঁ আৰু ইয়াত আচলতে মাটি আমাৰ বৰ সীমিত আমাৰ অপূৰ্ব বৰুৱাদেৱে আমাক মাত্ৰ 12 লোচা মাটি দিছিলে তাতে এটা নাম আমি মন্দিৰ শিৱালয় লগতে নৱগ্ৰহ মন্দিৰ স্থাপন কৰিছোঁ এই মন্দিৰটোত অসমৰ শদিয়াৰ পৰা আপোনাৰ নগাঁৱলৈকে বিশেষকৈ সকলোখিনি মানুহে ইয়াত দান বৰঙণি দিবলৈ আহে এই দান বৰঙণিখিনি আমি বিশেষকৈ আমাৰ 3জন পুৰোহিতে দান বৰঙণি লয় এই দান বৰঙণিৰ বিনিময়ত আমি মন্দিৰত মাত্ৰ 50 টকা এটা জমা লওঁ এই জমা টকাটো আমাৰ এষ্টাব্লিছমেণ্ট খৰচত খৰচ হয় আৰু বাকী আমাৰ যি গড় পূজা হয় এই গড় পূজাবিলাকত আমি 500 টকাকৈ লওঁ বাকী গড় পূজাৰ যিখিনি সামগ্ৰী তেওঁলোকে নিজেই লৈ আহে আৰু তেওঁলোকে পুৰোহিত দক্ষিণা আৰু দান বৰঙণি তেওঁলোকে নিজেই দিয়ে মাত্ৰ আমি মানে অকল বৰ্ষচক্ৰ দানটোৰ কাৰণে আমি 50 টকা লওঁ আৰু পূজা পাতল কৰি আমি 500 টকাই লওঁ এনেকৈ আমি এষ্টাব্লিছমেণ্টটো চলাই থাকোঁ আমাৰ ইয়াত 3জন এমপ্লয়মেণ্ট আছে তেওঁলোকক আমি দৰমহা দিবলগীয়া হয় তাৰোপৰি আমাৰ বিভিন্ন জেগাৰ মানুহে আমাৰ ইয়াত দান বৰঙণি দিয়াৰ কাৰণে আমাৰ সেই দৰমহা চৰমহা দিবলৈ বিশেষ অসুবিধা নহয় আমাৰ ইয়াত আমি যজ্ঞ পাতিছোঁ আমাৰ যজ্ঞ সমিতি এটা পাতি দিছোঁ সেই যজ্ঞ সমিতিটোত আমাৰ ডক্টৰ বিবেকানন্দ শৰ্মা আমি সভাপতি পাতিছোঁ আৰু স্বাগতা বৰা তেখেতক আমি সম্পাদক পাতি এটা 21জনীয়া কমিটি বনাইছোঁ এই কমিটিয়ে যিবিলাক উৎসৱ হয় এই নৱগ্ৰহ মন্দিৰত যিখিনি উৎসৱ হয় বিশেষকৈ নৱগ্ৰহ যজ্ঞ পূজা এই সকলোবিলাক তেওঁলোকে চাই অকল আমি পৰিচালনা সমিতিয়ে আমাৰ ইয়াত কেনেকৈ পৰিচালনা হৈছে আমাৰ কেনেকৈ এষ্টাব্লিছমেণ্ট খৰচটো কৰিব লাগে তাৰ ওপৰতহে আমি নিৰ্ভৰ কৰোঁ গতিকে মই বিশেষকৈ আমাৰ উৎসৱ কমিটিৰ সভাপতি ডক্টৰ বিবেকানন্দ শৰ্মাক দুষাৰ কৈ উৎসৱৰ ওপৰত দুষাৰ ক'বলৈ মই অনুৰোধ কৰি মই নৱগ্ৰহ মন্দিৰৰ বিষয়ে ইমানেই ক'লোঁ।